ৰাতি 12টা বজাত গানটো ভাহি আহিছে। আপোনালোকে হয়তো বিশ্বাস নকৰিব, ৰাতি 12 বজাত সেই গানটো মানে আমি তাত আছিলোঁগৈ দেই, মানে আমি 3জন গৈছিলোঁ, তাত আছিলোঁগৈ। মানে ৰাতি 12টা বজাত সেই গানটো ভাহি আহিছে। আমি তেতিয়া মানে ছাইডতে টেন চেন লৈ গৈছিলোঁ, আৰু টেনটো আমি ধৰি লওক মানে অকণ ডাঙৰ টেন, আৰু আমি মানে ধৰি লওক সেই ওচৰতে আমি টেন পাতি শুই দিলোঁ, ঠিক আছে। আৰু তেতিয়া মানে ৰাতি শুই আছোঁ, ৰাতি 12টামান বজাত দেই সেই গানটো ভাহি আহিছে। এইটো আমাৰ ভ্ৰমেই নে কি হয় কিন্তু নাজানো, কিন্তু গানটো কিন্তু স্পষ্ট শুনা পাইছোঁ দেই। গানটো কিন্তু স্পষ্ট শুনা পাইছোঁ। আমাৰ ভ্ৰম নে কি নাজানো, কিন্তু কাৰণ কেলৈ তাত থকাৰ কাৰণে ধৰি লওক মানে তাত জেগাডোখৰ কেনেকুৱা হৈ আছে বৰ্তমান সময়ত, হয়নে নহয়? তো সেই জেগাডোখৰ কাৰণে তেনেকুৱা হৈছে নে কি নাজানো, কিন্তু হ'লেও আমাৰ কাণত মুঠবত ভাহি আহিছে। মোৰ লগৰকেইজনকো আপোনালোকক সোধুৱাই দিব পাৰিম, মই ভিডিঅ'ৰ দ্বাৰাই আপোনালোকক মোৰ লগৰকেইজনকো সোধুৱাই দিব পাৰিম, তেতিয়াতো আপোনালোকে বিশ্বাস কৰিব। তো মই কথাখিনি কৈ থাকিলে আপোনালোকে বিশ্বাস নকৰিব পাৰে। মানে মই যেতিয়া লগৰকেইটাক মই খাৰা কৰি দিম ন, তেতিয়া আপোনালোকে গম পাব। ৰাতি 12টা বজাত সেই গানটো ভাহি আহিছে। আমি আচৰিত খাইছোঁ। তেতিয়া আমি উঠাইছোঁ মই লগৰকেইটা, ঐ শুনিছ নাই? সেইটো কৈছে, শুনিছোঁ কৈছে। তেতিয়া আমি কাণ পাতিব লাগিছোঁ দেই, এনে কাণ পাতিছোঁ। হয়ো প্ৰায় মানে 15-20 মিনিটমান সেই গানটো মানে গায়ে থাকিলে। প্ৰায় 15-20 মিনিট গানটো গাই আছে। তেতিয়া আচৰিত খালোঁ, সঁচাকৈ ভগৱান হয়, এইটোৱে ক'লোঁ, আন একো নকওঁ। ভগৱান হয়, এইটোৱে ক'লোঁ। ডাইৰেক্টলি ভগৱান হয়। আপোনালোকে কি ভাবে কি নাভাবে কিন্তু নাজানো, মই ডাইৰেক্ট স্পষ্ট কৈছোঁ, ভগৱান হয়। ভগৱান হয়, আৰু মই ভগৱান মানিছোঁ মই, ঠিক আছে। এইটো ক'লোঁ। আৰু এই কথাখিনি হয়তো আপোনালোকে বিশ্বাস কৰা নাই, মই গম পাইছোঁ, কিন্তু এইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব। আপোনালোকে বিশ্বাস কৰে নকৰে সেইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব। কাৰণ কেলৈ মোৰ লগত যোনটো হৈছে, আমি 3জনে যোনটো পাইছোঁ, সেই কথাটো আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। বিশ্বাস কৰিব পাৰে নকৰিব পাৰে, সেইটো আপোনালোকৰ ওপৰত কথা, কিন্তু যোনটো আমি নিজ কাণে শুনিছোঁ সেই কথাটো কিন্তু কম। নিজে শুনিছোঁ, খালি এইটো ভ্ৰম নে কি নাজানো, কিন্তু শুনা পাইছোঁ দেই। কাৰণ কেলৈ আমি ৰাতি শুই আছোঁ ট্ৰেইন লৈ, ঠিক আছে। ট্ৰেইন লৈ শুই থাকোঁতে মানে সেই বস্তুখিনি মানে সেই মাতটো শুনা পাইছোঁ, গানটো আমি শুনা পাইছোঁ। কিন্তু ভ্ৰম নে কি হয় কিন্তু নাজানো, কিন্তু শুনা পাইছোঁ, ইমানখিনি ক'লোঁ। আৰু আপোনালোকে বিশ্বাস কৰিলে কৰিব পাৰে, নকৰিলেও নাই, কিন্তু প্ৰমাণ নাইতো। কাৰণ কেলৈ ৰেকৰ্ডিং কৰা হেঁতেন বা ভিডিঅ' ৰেকৰ্ডিং কৰা হেঁতেন হয়তো মাতটো আবদ্ধ হ'ল হয় ন, তেতিয়া আপোনালোকে গম পালে হয়। কিন্তু এতিয়াতো ৰেকৰ্ডিং কৰিবলগীয়া বা কিবা কৰিবলগীয়াতো একোডাল নাই। সেই সময়ত এইবিলাক ভয়তে বা ভয় বুলি নহয়, বা সেই সময়ত কি মানে নিজকে কেনেকুৱা লাগে, সেই সময়ততো এইবিলাক মোবাইল কিবা কেমেৰা কৰা কিবা কৰা সেইটোতো ধান্দা নাহে নহয়। তো তেনেকুৱা হ'ল। আপোনালোকে বিশ্বাস কৰক, এইটোৱে ক'লোঁ। মানে বিশ্বাস এতিয়া বহুতে নকৰিব পাৰিম, এতিয়া মোক বেয়া কমেণ্ট কৰিব, উপায় নাই, কৰক আৰু। যাৰ যেনেকুৱা মানসিকতাটো কৰিবই আৰু। বাকী আমাৰ লগত যোনটো হৈছিল সেই কথাখিনি আপোনালোকৰ আগত ক'লোঁ, বাকী একো নকওঁ। ধন্যবাদ।